এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ বুনগাঁৱত আৰু বুনগাঁৱত এখন ড্ৰাগন খেতিত আৰু প্ৰায় 1 বিঘা মাটিত তেওঁ এই ড্ৰাগন খেতি কৰিছে কিন্তু এই খেতি কৰিছে এজন মহিলাই আৰু সেই মহিলাজনৰ মোৰ কাষত আছে আৰু তেওঁৰ পৰা জানিম বাইদেউ কি ক'ব আপোনাৰ নামটো কি প্ৰথম নমস্কাৰ মোৰ নাম শ্ৰী সাবিত্ৰী ৰায় ড্ৰাগন খেতি কৰিছে হয় মই ড্ৰাগন খেতি কৰিছোঁ কিমান বিঘা মাটি হ'ব 1 বিঘা হ'ব কিমান বছৰ ধৰি কৰে 2 বছৰ হ'ল কৰা কেনেকুৱা বেনিফিট হয় বেনিফিট ভালে হৈ আছে যোৱাবাৰ 50,000 এবাৰ লাখ টকা হৈ আছে কেতিয়া ফলবিলাক বজাৰত বিক্ৰী কৰে হয় বজাৰত বিক্ৰী কৰোঁ বেপাৰীবিলাক ইয়াতে আহে ঘৰৰ পৰা লৈ যায় কোন সময়ত হয় এইটো ফলটো এইটো এপ্ৰিল মাহত ফলে এপ্ৰিল মাহত হয় আৰু প্ৰত্যেক মাহে মাহে ফল দি যায় যিটো হৈছে ইটোৰ পিছত আৰু দি যাব ফল লাগিয়ে থাকে মানে ফল লাগিয়ে থাকে 8 মাহ পৰ্যন্ত ফল দিয়ে থাকে ফল লাগি থাকে গাছবিলাক কিমান বছৰ এটা গছ কিমান বছৰ লাগে ফল লাগিব সময়ত এটা গছ তাৰমানে মোৰ যিটো মানে বাগান কৰিছোঁ ইটো গছ মোৰ 9 মাহতে ফল দিছে কিন্তু এনে 9 মাহত ফল নিদিয়ে 2 বছৰ লাগে 2 বছৰ 1.5 বছৰ এইখিনি সময় লাগে কিন্তু ডালবিলাক এলা যিটো ডাল আছে সেই ডালৰো ভাগ আছে মানে যিটো আমি ষ্টাম ৰুইছোঁ সেই ষ্টামৰ ডালবিলাকে ধৰ মোৰ 9 মাহতে ফল দিছে আৰু যিটো মানে এলা ডালটো চব ডালে মানে বাছে হা এই ডালটো মানে যদি ৰুই মানে ইটো ডাল 2 বছৰতহে ফল দিব আপুনি অকলে কৰিছে না আৰু কোনোবা মই অকলে কৰিছোঁ দাদা কেনে কাম লৈ কাম কৰাৰ কাৰণে মই নিজে কাম কৰোঁ ইয়াতে উপাৰ্জন কেনেকুৱা আপোনাৰ খৰচা প্ৰথমতে হ'ব আপোনাৰ খৰচা কেনেকুৱা খৰচাটো মোৰ প্ৰথমতে ইয়াৰ লাখ টকাই গৈছে তাৰমানে মোৰ অলপ আৰু খৰচা হ'ব কিন্তু মই পোষ্ট দিব লাগে পোষ্ট দিব পৰা নাই কিছুমান বাঁহৰ খুঁটি দিছোঁ আৰু পোষ্ট দিলে মোৰ আৰু খৰচ হ'ব তাৰমানে ইটো গছ হৈছে মানে বহু দিনলৈকে থাকে হয়তো 30-35 বছৰলৈকে থাকে আৰু একডাল গছত 1 কুইণ্টল ওজন হ'ব সেইকাৰণে মানে পাকাৰ পোষ্ট দিব লাগে মানে বাঁহৰ খুঁটি দিলে ভাঙি যাব আপুনি দিব পৰা নাই কিন্তু দিম লাহে লাহে দিম বুলি মই ভাবিছোঁ উপাৰ্জন কেনেকুৱা হয় উপাৰ্জন ভালে হয় দাদা বছৰটোত হয় না বছৰতে 2 বা 3 বাৰ এনেকা ফল বিক্ৰী কৰিব পাৰে বছৰত মানে মাহে মাহে বিক্ৰী হ'ব পাৰে মাহে কোনো সময় নাই যে এইটো সময় নাই এপ্ৰিল মাহত ফলি থাকে এপ্ৰিল মাহত ফল দিব তাৰপিছত যিটো ফল হৈছে এইটো ফলৰ পিছত আৰু ফল দিব মানে এইবিলাক যে দাদা এই যে কাঁইটবিলাক আছে ন এই কাঁইটে মানে ফল ওলাই থাকিব এলা এইটো ওলাইছে এইটো ওলাইছে সেইটো ওলাইছে মানে এনেকে ওলাই যাব আৰু ইলক সাফা কৰি দি থাকিব লাগে সাফা কৰি দি থাকিব লাগিব মানে গৰত সাৰ দিব লাগিব আৰু গৰুবিলাক চাফা হ'লে বেছি ভাল হয় আপুনি কেনেকৈ ভাবিলে যে এনেকৈ ড্ৰাগন খেতি কৰিলে এনেকৈ লাভৱান হয় ইটো মই মোবাইলত চাইয়ে কৰিছোঁ দাদা মোবাইলতে চাই কৰিছোঁ চৰকাৰী কোনো আঁচনি লোৱা নাই চৰকাৰী আঁচনি মই লোৱা নাই চৰকাৰী যিহেতু চৰকাৰে আলোচনী দিছে অৰুণোদয়ৰ পৰা উদ্যমিতা আঁচনি বিভিন্ন আঁচনি সেইবোৰ আঁচনি পাইছে নেকি মই সেইবোৰ আঁচনি আহিছিল অফিচৰ পৰা কিন্তু মই সেইটো আনা নাই মই মানে বেলেগ জাগাৰ পৰা মই আনিছোঁ এইটো আপোনাৰ নিজৰ টকাৰে কৰিছোঁ মই আচলতে ক'ব লাগিব যোগীঘোপাৰ বুনগাঁৱত এজন মহিলাই তেওঁৰ নিজৰ প্ৰচেষ্টাতে গঢ় লৈ উঠিছে এখন ড্ৰাগন খেতি আৰু ড্ৰাগন খেতিত তেওঁ ইতিমধ্যে লাভৱান হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত